সকলোকে নমস্কাৰ জনাই মোৰ চেনেলত আন এটা ৰেচিপি ভিডিঅ'লৈ মই আকৌ আহিলোঁ। আজি বনাব লৈছোঁ ঘৰতে চিকেন তন্দুৰী। আহকচোন চাওঁ। প্ৰথমতে মই দৈ ল'লোঁ বাউলত। দৈ লৈ মই তাত মছলা দিলোঁ। মই চিকেনত যি মছলা ব্যৱহাৰ কৰোঁ সেনেকৈ গোটেই মছলাই দিলোঁ। অলপ হালধি পাউডাৰো দিছোঁ। তাৰপিছত চিকেন তন্দুৰী মছলা দিছোঁ। দি পিনে ধুনীয়াকৈ মিক্স কৰিছোঁ গোটেইখিনি বস্তু। মই 15 মিনিট মই মিক্স কৰিছোঁ গোটেইখিনি মছলা দিয়াৰ পাছত দৈত 15 মিনিট সময়ৰ পাছত ধুনীয়াকৈ মিক্স হৈ যোৱাৰ পাছত মই তাত যিকেইপিচ চিকেন আছিল চিকেন কেইপিচ মই দি দিলোঁ আৰু চিকেন কেইপিচ হাতেৰে ধুনীয়াকৈ লৰাই লৈছোঁ কাৰণ চিকেনৰ ভিতৰত মছলাবোৰ সোমাই যাব লাগিব, তেতিয়াহে টেষ্টি হ'ব খাবলৈ। তাৰপিছত ঢাকনি লগাই মই আধা ঘণ্টাৰ বাবে মই ফ্ৰিজত ৰাখি দিলোঁ। অকণমান নিমখ দিছোঁ ওপৰত। আধা ঘণ্টাৰ বাবে মই ফ্ৰিজত মই ৰাখি দিলোঁ আৰু আধা ঘণ্টাৰ পাছত ফ্ৰিজৰ পৰা ওলাই আনি মই অকণমান মিঠাতেল দি দিলোঁ ওপৰত। মিঠাতেল দি অলপ লৰাই লৈছোঁ। তাৰপাছত মই অভেনত দিবৰ বাবে ৰেডি কৰি ল'লোঁ। অভেনত আমি ৰাখিছোঁ 45 মিনিট ৰাখিছোঁ আমি অভেনত আৰু চিকেন কেইপিচ অলপ ডাঙৰ আছিল কাৰণে 45 মিনিট ৰাখিছোঁ। সৰু পিচ হ'লে অলপ সোনকালেই হৈ যাব। মানে আমাৰ কেইপিচ ডাঙৰ আছিল কাৰণে আমি 45 মিনিট ৰাখিলোঁ আৰু 45 মিনিট পাছত এয়া হৈয়ে গ'ল আমাৰ চিকেন তন্দুৰী খাবলৈ ৰেডিয়ে হৈ গ'ল। চাওকচোন কেনেকুৱা হৈছে। আৰু যদি আপোনালোকে মোৰ চেনেলত যদি এনেকৈ সৰু ৰেচিপি ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।